হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকক এটা ধুনীয়া ডিজাইন শ্বেয়াৰ কৰিছোঁ নহয়নে? আৰু ডিজাইনটো কৰিব পৰা কাৰণে এখন কটন কাপোৰ লৈছোঁ আৰু এপাহ ফুল খুব ধুনীয়াকৈ ইয়াতে অংকন কৰি লৈছোঁ। আৰু এই ফুলপাহত মই ব্যৱহাৰ কৰিম এক্ৰেলিকৰ কালাৰ। এয়া ৰেড লৈছোঁ, য়েল্লো লৈছোঁ আৰু ঠিক সেইদৰে ইয়াতে ফুলপাহ প্ৰথমতে ধুনীয়াকৈ আঁকি ল'লোঁ আৰু এডাল মিহি ব্ৰাছৰ সহায়ত ফুলপাহৰ ডিজাইন কৰিম। ফ্ৰেণ্ডছ, আহক কেনেকৈ কৰোঁ চাওঁগৈ। প্ৰথমতে ফুলপাহ কাৰ্বনৰ সহায়ত এনেকৈ আঁকি লৈছোঁ আৰু এয়া চাওক প্ৰথম ৰং ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। ৰেড কালাৰটো প্ৰথমতে এয়া ফুলপাহত ধুনীয়াকৈ ব্ৰাছডালেৰে এনেকৈ সানি ল'লোঁ আৰু আধা আধা সানিছোঁ, আধা অলপ হৈছে, অলপ এৰি দিছোঁ। এতিয়া ইয়াতে হোৱাইট কালাৰটো আকৌ ল'ম। হোৱাইট এক্ৰিলিকৰ কালাৰ দি এয়া অলপ শ্বেডিং কৰি দিছোঁ ওপৰৰ পৰা। দেখিব পাইছে এনেকৈ শ্বেডিং কৰি দিছোঁ। এইটো এটা প্ৰচেছত কৰিছোঁ আৰু এটা প্ৰচেছত আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এনেকৈ এয়া ৰেড কালাৰটোৱে এইফালৰ পৰা এনেকৈ তলৰ পৰা টানি দিছোঁ আৰু ওপৰৰ পৰা এয়া হোৱাইট কালাৰটো এনেকৈ লৈ আহিছোঁ। এই পদ্ধতিৰে এই ডিজাইনটো কৰিছোঁ। আৰু এটা পদ্ধতি আপোনালোকক দেখুৱাম। এতিয়া এইটো চাই লওক আৰু এই ডিজাইনটো কেনে লাগিছে আপোনালোকে ক'বলৈ নাপাহৰিব। একদম সহজ হয়। প্ৰথমতে ৰেড কালাৰটো তলৰ পৰা দি ওপৰৰ পৰা হোৱাইট টানি তাৰপিছত মিক্সিং কৰি দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে গোটেই ফুলৰ পাহটোত প্ৰথমতে হোৱাইট কালাৰটো দিও শ্বেডিং কৰিব পাৰে আৰু হোৱাইট কালাৰটো হাফ দি পেলাই ওপৰৰ পৰা এনেকৈ হোৱাইট কালাৰটো দিও তলৰ পৰা বেলেগ এটা কালাৰ দিও দুইটা মিক্স কৰি পেলাই এনেকৈ কৰিব পাৰে। আৰু এই ডিজাইনটো সহজ পদ্ধতিয়ে হয় আৰু এই ডিজাইনটোৰে এযোৰ কাপোৰ ধুনীয়াকৈ কৰিব পাৰে বা আজিকালি ডাঙৰ ডাঙৰ ফুলৰ ডিজাইনৰ কাপোৰবোৰ মানুহে পিন্ধি ভাল পায়। সেই ডিজাইনটো ডাঙৰ কাপোৰ চাদৰ মেখেলাৰ ডিজাইনো হিচাপে ল'ব পাৰি। এয়া চাওক আৰু এটা প্ৰচেছত কৰিছোঁ। তলৰ পৰা য়েল্লো কালাৰটো এনেকৈ তলৰ পৰা দি দিছোঁ আৰু ওপৰৰ পৰা হোৱাইট কালাৰটো আহিছে। তাৰপিছত মিক্সিং কৰি দিলে আমাৰ ধুনীয়াকৈ কালাৰ দুটা মিলি যাব আৰু ফুলৰ পাহটো দেখিবলৈ খুব ধুনীয়া হ'ব। এই দুটা পদ্ধতিৰে ফুলৰ পাহটো কৰা দেখুৱালোঁ। এতিয়া চাওক গ্ৰীণ কালাৰ ইউজ কৰিছোঁ পাতৰ অংশত। এয়া গ্ৰীণ আৰু য়েল্লো কালাৰ অকণমান ইউজ কৰিম। প্ৰথমতে গ্ৰীণ কালাৰে পাতৰ অংশসমূহ ধুনীয়াকৈ দি গৈছোঁ। তাৰপিছত এয়া গোটেই পাতৰ যিমান অংশ আছিল একেবাৰতে এয়া গ্ৰীণ কালাৰ এয়া ব্ৰাছৰ সহায়ত ধুনীয়াকৈ দি গ'লোঁ। আৰু এনেকৈ ফুলৰ পাহ যিখিনি গ্ৰীণ অংশ সেইখিনিত এয়া লাইট গ্ৰীণ কালাৰটো এক্ৰিলিকৰ কালাৰে হয়। এই কালাৰটো এনেকৈ দি দিছোঁ আৰু কটন কাপোৰত অৱশ্যে কৰিবলৈ ভাল। পাতৰ অংশসমূহ কৰিলোঁ আৰু তাতে অকণমান য়েল্লো টাচ দিছিলোঁ আৰু ইয়াতে আকৌ ৰেড কালাৰটো যিহেতু শুকাই যাওঁতে অলপ ডেমেজ যেন লাগিছিল, আকৌ অকণ ইয়াতে ৰেড কালাৰ আৰু হোৱাইট কালাৰ মিক্সিং কৰি পেলাই ফুলৰ পাহকেইটা অকণ ধুনীয়া কৰি দিছোঁ। আৰু ইয়াতে এয়া চাওক মাজে মাজে অকণমান ব্লেক টাচ দিছোঁ, দেখা পাইছে ফ্ৰেণ্ডছ। এয়া মাজে মাজে অকণমান ব্লেক টাচ দিছোঁ ফুলৰ পাহিসমূহত আৰু এয়া পাতৰ অংশসমূহৰ মাজে মাজে অকণমান ব্লেক কৰি দিছোঁ। তেতিয়া দেখিবলৈ খুব ধুনীয়া লগা হৈছে আৰু উজ্জ্বল হৈ উঠিছে। এয়া চাওক য়েল্লো আৰু হোৱাইট, ৰেড আৰু হোৱাইট ঠিক সেইদৰে ফুলৰ পাহিসমূহ কৰি এইদৰে ফ্ৰেণ্ডছ চাদৰ আচলতে এনেকৈ তিনিটা দি পেলাই আমি কৰিব পাৰোঁ। কফি কালাৰ এনেকৈ এযোৰ কাপোৰ লৈছোঁ। এইটো কটন হয়, কটন নহয় শ্লিক জাতীয় কাপোৰতো কৰিব পাৰি এই ডিজাইনটো। কেনেকৈ কৰিছোঁ আৰু এটা ডিজাইন চাওঁগৈ আহক। এতিয়া দেখিলে আপোনালোকে ইয়াতে ব্লেক অকণমান ইউজ কৰিছোঁ আৰু ধুনীয়া লগা হৈছে দেখিবলৈ ডিজাইনটো আৰু ধুনীয়া হ'ব ফিনিচিং দিলে। আপোনালোকক মাত্ৰ ডিজাইনটো কেনেকৈ কৰিছোঁ শ্বেয়াৰ কৰিছোঁ। ফ্ৰেণ্ডছ, এতিয়া চাওঁ আহক এযোৰ পলিপাটৰ কাপোৰত ডিজাইনটো কৰিলে কেনে লাগে। এয়া এখন চাদৰ লৈছোঁ, তাতে ফুলপাহ অংকন কৰি লৈছোঁ। কটনত কৰা ধৰণেৰে ফুলপাহ এনেকৈ অংকন কৰি ল'লোঁ হোৱাইট কাৰ্বন পেপাৰৰ সহায়ত। আপোনালোকে দেখা পাইছে আৰু এক্ৰিলিকৰ কালাৰ ইয়াতে ব্যৱহাৰ কৰিছোঁ। আগৰ ডিজাইনটোৰ দৰে একেই কালাৰে ব্যৱহাৰ কৰিছোঁ, মাত্ৰ কাপোৰখন পলিপাটৰ লৈছোঁ। হেণ্ডমেড বা পলিপাট বা হেণ্ডমেড মিক্স পাতেই হওক বা পলিপাতেই হওক, মই কৈছোঁ কটনতকৈ 2-3বাৰমান কাম কৰিব লাগে। কটনত অলপমান কৰিলে মিক্সিং হৈ যায়, কিন্তু হেণ্ডমেড মিক্স পাট বা পলিপাটৰ কাপোৰসমূহত ৰং বাৰে বাৰে খাই যায়। সেইকাৰণে 2-3বাৰ আমি কালাৰসমূহ দিব লাগে। আৰু ডিজাইনটো এই কফি কালাৰ কাপোৰযোৰত কৰিলে কেনে লাগে আপোনালোকে জনাব। ইয়াতে চাওকচোন ধুনীয়াকৈ ফুলপাহ অংকন কৰি ল'লোঁ আৰু এক্ৰিলিকৰ কালাৰ লৈ পেলাই মই ইয়াতে প্ৰথমতে এয়া লাইট য়েল্লো কালাৰটো লৈছোঁ। এয়া এডাল ফ্লেট ব্ৰাছৰ সহায়ত ধুনীয়াকৈ 0 নম্বৰ ফ্লেট ব্ৰাছৰ সহায়ত ধুনীয়াকৈ এয়া গ্ৰীণ কালাৰটো ইয়াতে দি গৈছোঁ। লাইট গ্ৰীণ কালাৰ, তাৰপিছত ডিপ গ্ৰীণ কালাৰ দিম আৰু দেখিছে আগৰ ডিজাইনটোত ব্লেক টাচ দিছিলোঁ, তেনেকৈ অকণমান দিম। আৰু এতিয়া ইয়াতে গ্ৰীণ কালাৰেৰে গোটেই পাতৰ অংশসমূহ কৰি যাম।
প্ৰথমতে ৰংটো দিয়াৰ লগে লগে অকণমান থাকা নিচিনা লাগে, পিছত ৰংটো মানে কাপোৰে খাই যায়। 2-3 বাৰ লগোৱাৰ পিছতহে ধুনীয়াকৈ উজ্জ্বলতা আহে আৰু লাইট কৰি লগাব, নহ'লে ডাঠ হৈ গ'লে এৰাই যোৱাৰ সম্ভাৱনাও থাকে। ইয়াতে কোনো ধৰণৰ মিডিয়াম বা পানী মই ইউজ কৰা নাই। ৰঙত যিটো মিডিয়াম আছে সেই তেনেকৈ ডাইৰেক্ট বটল খুলি পেলাই দিয়া হৈছে আৰু এনেকৈ এই ফুলৰ পাহসমূহ কৰি আছোঁ। ফ্ৰেণ্ডছ, ডিজাইনটো কৰিবৰ কাৰণে ডিপ গ্ৰীণ, লাইট গ্ৰীণ, ৰেড, য়েল্ল' আৰু গল্ডেন য়েল্ল' এইকেইটা গোটেইকেইটা লৈছোঁ আৰু ফ্ৰেড ব্ৰাছৰ সহায়ত ডিজাইনটো সম্পূৰ্ণ কৰিম। আগৰ দৰে একেই কৰিছোঁ, মাত্ৰ ইয়াত চিল্কি কাপোৰত কৰিলে কেনেকুৱা লাগে বা তেনেকুৱা ধৰণৰ হেণ্ডমেড মিক্স পাত বা তেনেকুৱা ধৰণৰ কাপোৰতো যে আপোনালোকে ডিজাইনটো কৰিব পাৰিব, চাদৰ মেখেলাত খুব ধুনীয়া লাগিব। হোৱাইট কালাৰটোও লৈছোঁ, আপোনালোকে এইটো প্ৰচেছতো কৰিব পাৰিব। চাওকচোন, মই দেখুৱাই আছোঁ। পাটৰ অংশসমূহ কৰাৰ পিছত দেখিছে ইয়াতে ডিপ গ্ৰীণ কালাৰটো অলপ মিক্স কৰি দিয়া হৈছে আৰু ডিপ গ্ৰীণ, লাইট গ্ৰীণ এনেকৈ কৰিছোঁ আৰু মাজে মাজে পিছত ব্লেক টাচ দিম আৰু গল্ডেন গ্লিটাৰ ইউজ কৰিম আৰু কেনে হয় ফিনিচিংটো আপোনালোকে দেখা পাব। এনেকৈ চাদৰ মেখেলা এযোৰ ধুনীয়াকৈ কৰিব পাৰি, আপোনালোকে কৰিব পাৰে ইচ্ছা কৰিলে। আৰু ডিজাইনটো আগৰ ডিজাইনটোৰ সৈতে প্ৰায় একেই হয় আৰু ইয়াতে মানে কালাৰ কৰাৰ ষ্টাইলটো বা মেথডটো অকণমান বেলেগ কৰি দিছোঁ। তাত হোৱাইট কালাৰ দি তাৰপিছত আৰম্ভ কৰিছিলোঁ, ইয়াত ডাইৰেক্ট কালাৰটো দি আৰম্ভ কৰিছোঁ আৰু এনেকৈ গ্ৰীণৰ কামখিনি প্ৰায় হৈ গৈছে। মাজত মাত্ৰ এডাল ব্লেক টাচ দিম আৰু এইদৰে ফ্ৰেণ্ডছ কটনৰ কাপোৰতো কৰি দেখালোঁ আৰু পলিপাটৰ কাপোৰতো এনেকৈ ডিজাইনটো একেটা ডিজাইনকে আপোনাক কৰি পেলাই দেখুৱালোঁ। ফুলৰ অংশটো সেয়া দেখিছে, মানে য়েল্ল' আৰু হোৱাইট এনেকৈ টাচ দিছোঁ আৰু ইয়াতে একেটা ডিজাইনে সেইকাৰণে বাৰে বাৰে দেখুৱাই নাথাকোঁ আৰু এনেকৈ আপোনালোকে কৰিব পাৰে এযোৰ ধুনীয়া কাপোৰ বা ডিজাইন। আপোনালোকক দেখুৱাবৰ কাৰণে আচলতে 2-3 বাৰ মই মেথডবিলাক দেখুৱাইছোঁ। এনেকৈও মানে কালাৰ কৰিব পাৰি বা কেইবাটাও পদ্ধতিৰে আমি কালাৰ যে কৰিব পাৰোঁ সেয়া আপোনালোকক অকণমান দেখুৱালোঁ। আৰু ইমান সময় যে মোৰ ভিডিঅ'টো চাই আছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই ডিজাইনটোকে লৈ মই নিশ্চয় কাপোৰ এযোৰ কৰিম বুলি ভাবিছোঁ। এইটো পলিপাটত কৰি চাইছিলোঁ কাপোৰযোৰ কেনে লাগে, হেণ্ডমেড মিক্স পাটত যদি পাৰোঁ কৰি দেখাম আৰু যদি পাৰোঁ এই কাপোৰযোৰটো সম্পূৰ্ণ কৰি আপোনাক নিশ্চয় দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু এনেকৈ ফুলৰ ডিজাইনসমূহ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ, বেলেগ মেথড, বেলেগ টেকনিকত আপোনালোকৰ ফুলৰ পাহটো এনেকৈ কৰি দেখুৱালোঁ। 2-3টা মেথডত কৰি দেখাইছোঁ, নিশ্চয় আপোনালোকে গম পাইছে। আৰু ইয়াতে য়েল্ল' আৰু ৰেড কালাৰৰ ফুলে দিছোঁ, মাজৰ অংশসমূহ অৰেঞ্জ কালাৰ দিছোঁ আৰু 2-3টা পদ্ধতিৰে আপোনালোকক কৰি দেখুওৱা ডিজাইনটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিশ্চয় কৈছিলোঁ এসপ্তাহত 2টা ভিডিঅ' দিম বুলি, মই পৰাই নাই, নিশ্চয় দিবলৈ ট্ৰাই কৰি থাকিম। আগ্ৰহেৰে চাই থকাৰ বাবে সকলোকে জনাইছোঁ আন্তৰিক ধন্যবাদ। আপোনালোক সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ। আকৌ নতুন কাম লৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।